তো ওয়েলকাম টু আসাম কম্পিটিটিভ এক্সাম এন্ড গ্যারান্টি। আজি আমি লৈ আহিছো তোমালোকৰ কাৰণে জিটি এন্ড পিজিটিৰ অৰ্থাৎ এইখন পেপাৰ হ'ব জিটিৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ অৰ্থাৎ গ্ৰেজুৱেট টিচাৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ মেথছৰ যি পেপাৰ আছিল তাৰে মই পাৰ্ট 1ৰ ক্লাছটো কৰিছিলো। এতিয়া মই পাৰ্ট 2ৰ বাকি ৰিমেইনিং যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি সমাধান কৰিম। বাকি ফাৰ্স্ট অফ অল তো যদি কাৰোবাৰ বেসিক ক্লিয়াৰ নাই দেন ডেফিনেটলি তোমালোকৰ কাৰণে এটা বহুতখিনি সময় আছে। বাকি মই তাৰ ওপৰত পিছত ডিসকাশন কৰিম বাৰু। বাকি কুৱেশ্যনলৈ আগবাঢ়িছো বাকি যিখিনি ৰৈ যোৱা কুৱেশ্যন আছিল সেইখিনি আমি কুৱেশ্যন আজি এতিয়া ডিসকাশন কৰিম। তো কুৱেশ্যনটো তোমালোকে দেখা পাইছা, তোমালোকে এবাৰ ৰিড কৰিব ল'ব পৰা, পঢ়িব ল'ব পৰা। তো কুৱেশ্যনত কি দিয়া আছে যে এখন বাছত কি কৈছে স্টাৰ্টেড ফ্ৰম ষ্টেচনৰ পৰা ষ্টাৰ্ট হৈছে কিছুমান পেসেঞ্জাৰৰ লগত আৰু কি হৈছে নেক্সট ষ্টপত আধা পেসেঞ্জাৰে কি হৈছে নামিছে এট 18 পেসেঞ্জাৰ এগেইন উঠিছে। সেকেন্ড ষ্টপটোত কি কৈছে 1/3 পেসেঞ্জাৰ এগেইন তাতে নামিছে এন্ড 16 পেসেঞ্জাৰ হি এগেইন তাতে উঠিছে। তো যদি বাসখন মানে এগেইন ডেস্টিনেশনলৈ গুচি যায় তেতিয়া হলে ইনিশিয়ালি বাসখনত কিমান পেসেঞ্জাৰ আছিল। সো কোৱেশ্চনটো আছে আমাৰ এইটো। তো দুটা আমাৰ ষ্টপেজ আছে। তো আমি যদি ইয়াক XYZ কৰিবলৈ যাও ডেফিনেটলি মই আৰু মাজতে এটা কথা ক'ব বিচাৰো যে যদি তোমালোকে ট্ৰেডিশনাল মেথডত কুৱেশ্চন কৰি আছা ডেফিনেটলি তোমালোকে আটাইতকৈ বেছি মানে তোমালোকৰ প্ৰিপাৰেচনৰ নিগেটিভিটি অৰ্থাৎ নিগেটিভ প্ৰিপাৰেচন তোমালোকে কৰি আছা কাৰণ তোমালোকে ইয়াত তোমালোকে ট্ৰেডিশন ওয়েত যাব নোৱাৰাই। প্ৰথমটো কথা হৈছে সময়ৰ অভাৱ, দ্বিতীয়তে তোমাৰ কম্পিটিশনত আমাৰ যেটো চাৰিটা অপচন দিছে সেই অপচনৰ আমি সহায় ল'ব লাগিব। তো আমি ইয়াত একচুয়ালি উইদাউট এনি ফৰ্মুলা যিমানখিনি ক্লাস কৰিম তো উইদাউট ফৰ্মুলাই কৰিম। তো ক্লাছৰ যিখিনি কুৱেশ্চন সলভ কৰিম তেতিয়াও গম পাম আৰু একেবাৰে শৰ্ট ট্ৰিকত আমি মানে ইউজ কৰিব পাৰিম। যত আমি একেবাৰে যদি কোনোবাই মেথছৰ মানে জাস্ট নাম্বাৰ আৰু পূৰণ আৰু হৰণো জানে ন হিউ মানে মেথছ কৰি আহিব। তো সেইখিনি মই তোমালোকক মানে গ্যাৰান্টি দিব পাৰো। যে নহওক কুৱেশ্চনটোত এতিয়া আমাক কৈছে ইনিশিয়ালি বাসখনত পেসেঞ্জাৰ কিমান আছিল। এতিয়া আমি নাজানো যে ইনিশিয়ালি বাসখনত কিমান পেসেঞ্জাৰ আছিল, কিন্তু এইটো কথা জানো যে আমি জানো কি A B C D এই চাৰিটা অপচনৰ ভিতৰত কোনোবা এটা অপচন কাৰেক্ট হ'ব। এটা অপচন A হ'ব পাৰে, B হ'ব পাৰে, C হ'ব পাৰে, D হ'ব পাৰে। এটা মই ধৰি লৈছো অপচন A টো আমাৰ কাৰেক্ট হয়। তো অপচন A টো যদি কাৰেক্ট হয় ইনিশিয়ালি স্টাৰ্টিংত কিমান মানে পেসেঞ্জাৰ আছিল স্টাৰ্টিংত ওকে 42। এতিয়া কি কৈছে নেক্সট স্টেটমেন্টটোতে স্টপেজ 1ত প্ৰথমতে 42 টা পেসেঞ্জাৰ আছিল, ঠিক আছে। তো নেক্সট স্টপেজত কি হৈছে হাফ অফ দা পেসেঞ্জাৰ গট ডাউন, হাফ অফ দা পেসেঞ্জাৰ মানে তাৰ পৰা নামি গৈছে। তো ইয়াৰ পৰা যদি হাফ 42 ৰ আধা যদি নামি যায় তো কিমান থাকি গ'ল ভাই, কিমান আধা 42 ৰ আধা হাফ মানে কিমান হ'ব তো 21। আকৌ সেই স্টপেজটোতে মানে কি হৈছে 18 পেসেঞ্জাৰ নতুনকৈ উঠিছে। তো 18 পেসেঞ্জাৰ যদি উঠে তো ইয়াত হ'ব 39, তাৰমানে 39 টা পেসেঞ্জাৰ এৰ পৰা বিলৈ 39 টা পেসেঞ্জাৰ আহিছে। সেকেন্ড স্টপেজটোত কি হৈছে 39 টা পেসেঞ্জাৰ তোৰ ভিতৰত কি হৈছে 1/3 অফ দা পেসেঞ্জাৰ এগেইন গট ডাউন। তো 1/3 পেসেঞ্জাৰ মানে তলত নামি গৈছে। তো 1/3 পেসেঞ্জাৰ যদি নামি যায় 1/3 নামি যদি যায় তেতিয়ালে আমাৰ কিমান নামি যাব 13 পেসেঞ্জাৰ নামি গৈছে। তো 13 পেসেঞ্জাৰ যদি নামি যায় আছিল কিমান 39 নামিছে কিমান 13 থাকিল কিমান 26 এগেইন কি কৈছে এন্ড 16 আদাৰ কি হৈছে হিয়তে হে পেসেঞ্জাৰ উঠিছে এগেইন সেই স্টপেজ সেকেন্ড স্টপেজটো 16 যদি উঠি যায় তেতিয়ালৈ কিমান 42। স্টেটমেন্টটো কি কৈছে দা বাস দেন মুভ টুৱাৰ্ডছ দা ডেস্টিনেশন উইথ দা সেম নাম্বাৰ অফ পেসেঞ্জাৰ ইনিশিয়ালি boarding the bus। ওকে তাৰ মানে কি হৈছে যিমানটা পেসেঞ্জাৰ স্টাৰ্টিংত আছিল মানে যেতিয়া এই গুটে দুটা কন্ডিশন গল এই দুটা কন্ডিশন হোৱাৰ পাছত যিমানটা স্টাৰ্টিংত ইনিশিয়ালি যিমান পেসেঞ্জাৰ আছিল সিমানটা পেসেঞ্জাৰো লাষ্ট টাইমলৈ আছে। কন্ডিশনটোত মিলিব লাগে এইটো যে যিমানটা পেসেঞ্জাৰ স্টাৰ্টিংত আছিল এন্ডিংতো সিমানটা পেসেঞ্জাৰে আছে। তো স্টাৰ্টিংত আমাৰ পেসেঞ্জাৰ আমি কিমান ধৰি লৈছো 42 আৰু এন্ডিংতো 42 টা পেসেঞ্জাৰে ৰৈ গল। তো মানে আমি এই যেটো কোৱেশ্চনৰ কন্ডিশন এই কোৱেশ্চনৰ কন্ডিশনটো আমাৰ মিলিছে। যদি মিলিছে তেতিয়ালে আমাৰ যেটো ইনিশিয়াল লেভেলৰ পেসেঞ্জাৰ হ'ব যেটো বাসখনত উঠিছিল হেতু 42 উইল বি কারেক্ট আনসার ফর দিস কোয়েশ্চন। নিশ্চয় বুঝি পাইছা আমি মাত্ৰ ইয়াৰ স্টেটমেন্ট কি হৈছে ভেৰিফাই কৰিছো। তো যদি কাৰোবাৰ কিবা ডাউট থাকে অফ কোর্স তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব পাৰা। কিন্তু 110% মই এটা কথা গ্যাৰান্টি দিব পাৰো তোমালোকৰ হাতত যিখিনি সময় আছে কোনোবা যদি সিম্পল পূৰণ আৰু হৰণ জানে বাস এনাফ তোমালোকে যে ম্যাথছ শিকি যাবা এটলিষ্ট তোমালোকে 6 মান্থ আমি মানে যেনেকে কও অৰ্থাৎ যেনেকে কও যি কৰিব দিছো যি পঢ়াইছো যেনেকে পঢ়াইছো তো সেই ট্ৰিক্স বিলাক ইউজ কৰিব লাগিব। যদি ট্ৰেডিশনাল মেথডত গৈছা তোমাৰ ৰাস্তাটো ৰং এনেকুৱা আছিল চাগে যে যাৰ কাৰণে তুমি ম্যাথছটো প্ৰবলেম পাই গৈছা, ঠিক আছে।
তো পূৰণ আৰু হৰণ যদি ক্লিয়াৰ আছে দেন তোমালোকে নিশ্চিন্ত মনে থাকা যে তোমালোকৰ মেথছত আউট অফ 15 যি মাৰ্ক আহিব তো তাৰে 10+ মাৰ্ক তুমি ল'ব পাৰিবা তো এটা কি আছে এটা টেংকি আছে তো টেংকিটো গম পোৱা কি কৈছে এন ইন্টেল পাইপ ক্যান ফিল এ ট্যাঙ্ক 6 আৱাৰ তো ইন্টেল পাইপ মানে কিছে এটা পাইপ আছে যি হি হয় পানীটো ভিতৰত ঘুমাই আৰু ই কি কৰিব এই পাইপডালে 6 আৱাৰত গোটে ট্যাঙ্কিটো কমপ্লিট মানে কি কয় ফুলফিল কৰিব পাৰে বাট দেয়াৰ ইজ এনাদাৰ পাইপ আছে যি এন্ট্ৰি কৰে ট্যাঙ্কটো ওকে আৰু কি আছে এনাদাৰ পাইপ আছে যি মানে কি কৰে ট্যাঙ্কিটো আমি এম্পটি কৰে তো অপাৰেটৰ জনে গম পোৱা নাছিল কি আউটলেট যি পাইপডাল আছিল সেইডাল ওপেন হৈ আছিল যাৰ কাৰণে 1 আৱাৰ বেছিকৈ লৈছে ফুলফিল হবৰ কাৰণে তাৰমানে অপাৰেটৰে বঢ়িয়াকে খালি ট্যাঙ্কি এটা আছিল সি সুইচ দিলে সি মানে কি গম পাই 6 আৱাৰ কমপ্লিট হল সি দেখা পালে যে 6 আৱাৰৰ সলনি 7 আৱাৰ লাগিল কিয় কাৰণ অপাৰেটৰ জনে গম পোৱা নাছিল এই যে আউটলেট পাইপ যে আছে পানী যে বাহিৰ কৰা পাইপডাল আছে হিউ বাই মানে কি আছে হিউ মানে চলি আছে ঠিক আছে তাৰ কাৰণে সি 1 আৱাৰ বেছিকৈ লৈছে find the time in which outlet pipe can empty the full tank if the intel pipe was closed যদি এই কোৱেশ্চনটো কৈছে যদি ইন্টেল পাইপডাল ক্লোজ থাকে অৰ্থাৎ পানী ভৰাও খুমোৱা পাইপডাল যদি বন্ধ থাকে ট্যাঙ্কিটো যদি ফুল হৈ থাকে তেতিয়া হলে এই আউটলেট পাইপডালে যে ফুল ট্যাঙ্কি এটা কিমান সময়ত সম্পূৰ্ণ খালি কৰি দিব ঠিক আছে কোৱেশ্চন আছে আমাৰ এইটো টাইম এন্ড যে আমি ওয়ার্ক এন্ড যে পাইপ এন্ড কিস্টেন যে ইয়াৰ পৰা কোৱেশ্চন তোমালোকৰ আহে তো এতিয়া আমি ভাবিছো যে কোৱেশ্চনটো কি কৰিম একদম ইজি কোৱেশ্চন মই যিডাল ইন্টেল পাইপ আছে অৰ্থাৎ যিডাল পাইপে পানী ভিতৰত ঘুমাই মই সেইডাল পাইপক এ বুলি নাম দিছো আৰু যিডাল পাইপে পানী বাহিৰত মানে ওলাই তো সেই আউটলেট পাইপডালক মই নাম দিছো বি যদি এনেকুৱা হয় তো ইন্টেল পাইপডালে কিমান আৱাৰত এই গোটেই ট্যাঙ্কটো মানে ফুলফিল কৰে ফুল কৰে ইন্টেল পাইপডালে এই গোটেই ট্যাঙ্কিটো কিমান টাইমত ফুল কৰে সো 6 আৱাৰত কৰে তো আউটলেট যেটা পাইপ আছে আউটলেট পাইপ মানে আছে বি পাইপ তো এই বি পাইপডালে কিমান আৱাৰত কৰে এতিয়া চোৱা বি পাইপডালে কিমান আৱাৰত কৰে হেতুইটো আমাক লাগে কিন্তু আমি কি গম পাইছো যদি এ আৰু বি দুডাল পাইপ যদি একেলগে চলি থাকে যেনে আমাৰ এ আৰু বি দুডাল পাইপ একেলগে চলি থাকে এই গোটেই ট্যাঙ্কিটো ফুল হবৰ কাৰণে কিমান টাইম লাগে 1 আৱাৰ বেছি লাগে কাতকৈ নরমাল আৱাৰতকৈ তো এ আৰু বি অৰ্থাৎ ইন্টেল পাইপ আৰু আউটলেট পাইপ যদি দুইডাল একেলগে চলি থাকে তেতিয়ালে কিমান টাইম লাগিব 7 আৱাৰ লাগিব তো 6 আৰু 7 ৰ এলসিএম কিমান হ'ব 42 তো এতিয়া আমি কি কৰিব লাগে সো টোটাল মানে টোটাল ক্যাপাসিটি অফ ট্যাঙ্ক তো ট্যাঙ্কটোত স্যার কিমান পানী ধৰে মই যি সকলে টাইম এন্ড ওয়ার্ক টাইম কিস্তে পঢ়িছে পেড কোৰ্সত একলে গম পাব যদি মই চোৱা মই আজি একদম বেসিকৰ পৰা যাবতো নোৱাৰো কাৰোবাৰ যদি কিবা প্ৰবলেম হয় ন মই গ্যাৰান্টি দিছো এইবিলাক চেপ্টাৰত একবাৰ যদি তোমাক বেসিক কৰি দিয়া না তুমি আনসাৰটো নিজে ওলালা হয় যদি তোমালোকৰ মানে ধৰাল বেসিকটো প্ৰবলেম আছে দেন ডেফিনেটলি অলপ ইফাল বা মই একদম বেসিকৰ পৰা শিকাব নোৱাৰো যি কিনো কোৱেশ্চনৰ ক্ষেত্ৰত তো সেই সকলে তাৰ পৰা বুজাত অসুবিধা হ'ব পাৰে ঠিক আছে তো যি সকলে মানে পেইডৰ বা যি সকলে ম্যাথছ পঢ়ে মোৰ পৰা তো সেই সকলে গম পাব এটলিষ্ট ঠিক আছে যে এটু কোৱেশ্চন এটলিষ্ট সিহঁতৰ তো আনসাৰ ওলাইছে নিশ্চয় এতিয়ালৈ তো কি আছে যে এ আৰু বি পাইপ দুডাল যদি হে 7 আৱাৰত আমাৰ কি হয় মানে 7 আৱাৰ লাগিব যদি দুডাল পাইপ আমাৰ কি হৈছে মানে রানিংত থাকে বা দুইটাই ওপেন হৈ থাকে এতিয়া কৈছে এই আমাৰ ট্যাঙ্কিটোত কিমান পানী বা ধৰে আমি তো জানিব লাগিব তো আমি যদি এলসিএম ললে 42 হ'ব আৰু এই 42 লিটাৰ অৰ্থাৎ 42 টো হ'ব ইয়াৰ ক্যাপাসিটি মানে টোটাল টোটাল কামটোক আমি সদায় এইটো নাম্বাৰৰ এলসিএম দি উলিয়াব লাগে তো 6 আৰু 7 ৰ এলসিএম বা লসাগু কি হ'ল 42 তো 6 আৰু 7 ৰ এলসিএম 42 হৈছে ন তো হেতুৱে আমাৰ হ'ব টোটাল কাম এতিয়া আমি কি কৰিম 6 আৱাৰ লাগে টোটাল 42 লিটাৰ পানী ভৰাবৰ কাৰণে ইয়াক 6 আৱাৰ লাগে তো 6 ৰে 42 ডিভাইড কৰা তেতিয়ালে আমি সাইডত পাম 1 আৱাৰৰ কাম তাৰমানে এ 1 আৱাৰত কিমান লিটাৰ পানী ভৰাই 7 লিটাৰ ঠিক আছে আপোনাৰ টোটাল ক্যাপাসিটি কিমান 42 লিটাৰ তো 7 ৰে আকৌ 42 ডিভাইড কৰা কাৰণ 7 আৱাৰ লাগে 42 লিটাৰ পানী ভৰাবৰ কাৰণে মানে a + b এ 1 আৱাৰত কিমান লিটাৰ পানী ভৰাই 6 লিটাৰ কিয় বলছে এতে কমি গল দুটা আহিল কাৰণ বি তো আউটলেট পাই কি পানী ওলাই আছে এ ঘুমাই আছে সেইকাৰণে বেছি কম মানে কি আছে ইহতে 1 আৱাৰত কম পানী ভৰাব পাৰে এতিয়া চোৱা এই যদি 1 আৱাৰত 7 লিটাৰ পানী ভৰাই আৰু a + b এ যদি একেলগে 6 লিটাৰ ভৰাই তাৰ মানে আমি কমন সেন্সত ক'ব পাৰো নে নাই যে b এ 1 আৱাৰত
অনলি 1 লিটাৰ পানী আউটলেট পাইপ দি ওলাব পাৰে কাৰণ কিয় এ যদি আমাৰ এনেকুৱা চা কি হয় এ 7 লিটাৰ ভৰাই 7 বি যদি ওলাই মিন মাইনাস যদি কৰো 1 লিটাৰ তেতিয়ালে আমি 6 লিটাৰ পাম না নাই তো a + b 6 মিন্স কি a আৰু b দুটা পাইপ যদি একেলগে ওপেন হৈ থাকে তেতিয়ালে 6 আৱাৰ লাগে মিন্স কি হৈছে তো 7 - 1 মানে কি হ'ব 6 মানে b ৰ যেটো আমাৰ ভ্যালু হ'ব এটো 1 লিটাৰ হ'ব b ৰ ভ্যালু 1 লিটাৰ মিন্স তাৰমানে b আউটলেট পাইপ ডালে 1 লিটাৰ পাইপ কি বাহিৰত ওলাই ঠিক আছে যদি ওলাই এটা কি কৈছে এটা মই কৈছো ক্যাপাসিটি অফ ট্যাঙ্ক কি কৈছে যদি অকল মানে যদি আমি যেটা ইনলেট পাইপ আছে তো সেইডাল পাইপ যদি ক্লোজ কৰি দিও আৰু ট্যাঙ্কিটো ফুল হৈ আছে ফুল হলে কিমান লিটাৰ পানী থাকিব 42 লিটাৰ ওকে আমি এলসিএমৰ পৰা গম পাইছো তেতিয়া আউটলেট পাইপ ডালে অকল আউটলেট পাইপ ডালে পানী গুটেইখিনি বাহিৰ কৰিবৰ কাৰণে কিমান টাইম ল'ব টোটাল হি 42 লিটাৰ বাহিৰ কৰিব লাগিব 1 আৱাৰত কিমান লিটাৰ কৰে 1 লিটাৰ তুমি সিম্পল তুমি ভাবা তুমি 42 লিটাৰ পানী খাব লাগে 1 আৱাৰত 1 লিটাৰ খোৱা মানে 1 আৱাৰৰ ভ্যালুটোৰে টোটাল ক্যাপাসিটি ডিভাইড কৰিলে আমাৰ যিমান হ'ব 42 আৱাৰ্স অৰ্থাৎ আউটলেট পাইপ ডালে গুটে পানীখিনি উলিয়াবৰ কাৰণে টোটাল টাইম ল'ব 42 আৱাৰ্স অৰ্থাৎ অপচন নম্বৰ এ উইল বি কারেক্ট আনসার ফৰ দিস কোৱেশ্চন তো নেক্সট যদি আমি কোৱেশ্চন চাবলৈ যাও নেক্সট কোৱেশ্চনটো কি আছে চোৱা তো নেক্সট কোৱেশ্চনটো আছে ট্ৰেভেলিং এট দা 5/7 অফ হিজ দা অৰিজিনাল স্পীড পারসন কি কৰিছে 21 আৱাৰত হয় হাউ মাচ টাইম would he have to step if he had travel at his original speed তো কোৱেশ্চনটো দিয়া আছে যে এজন মানুহে কি কৰিছে তেওঁৰ অৰিজিনাল স্পীডত কৈ 5/7 স্পীডত আইছে অৰিজিনাল স্পীডত কৈ 5/7 স্পীডত আইছে তো আমি ইয়াৰ সম্পৰ্কে অলপ জানিব লাগিব তো অৰিজিনাল স্পীড তো মই কৈছিলো আৰু কি কারেন্ট যেটো স্পীডত আইছে হেতু কারেন্ট স্পীড বুলি ধৰিলো ওকে তোমালোকে জানিব লাগে যে আমাৰ যেটো স্পীডৰ ৰেশিও হেতু টাইমৰ ৰেশিওৰ ইনভার্স উল্টা স্পীডৰ ৰেশিও কি হয় টাইমৰ ৰেশিও আমাৰ ইনভার্স হয় বা স্পীডৰ ৰেশিও টাইমৰ ৰেশিও উল্টা হয় এতিয়া কি কৈছে কি ট্ৰেভেলিং এট 5/7 অফ হিজ অৰিজিনাল স্পীড তো হি যদি তাৰ অৰিজিনাল স্পীডৰ 5/7 স্পীডত আহে তাৰ মানে কি যাৰ লগত কম্পেয়াৰ কৰো হেতু তলত ৰাখো অৰ্থাৎ ইয়াত যেটো ৰেশিও দিয়া আছে 5/7 তো সেই 5/7 টোৰ অৰিজিনাল স্পীডটো কি হ'ব তলৰটো হ'ব কিয় কাৰণ কাৰ লগত কম্পেয়াৰ কৰা হৈছে অৰিজিনাল স্পীডৰ 5/7 স্পীডত আইছে দ্যাট মিন্স হি 5 স্পীডত আইছে অৰিজিনাল স্পীড তাৰ 7 ঠিক আছে তো তাৰ মানে অৰিজিনাল স্পীড কিমান 7 আৰু কারেন্ট স্পীড তাৰ কিমান হি স্পীডত আইছে 5 টাইমৰ ৰেশিওটো ওকে টাইমৰ ৰেশিওটো মই কি কৈছো ইনভার্স হয় নহয় তাৰ মানে এটো স্পীডৰ ৰেশিও এটো স্পীডৰ ৰেশিও ওকে স্পীডৰ ৰেশিও এটো স্পীডৰ ৰেশিও 7 আৰু 5 আৰু টাইমৰ ৰেশিও কি হ'ব ইয়াৰ ইনভার্স হ'ব 5 আৰু 7 ইনভার্স উল্টা 7 5 5 7 তো এটো ৰেশিও এন্ড প্ৰপোৰ্শনত মানে যি সকলে কৰিছে গম পাব তো ৰেশিও এন্ড প্ৰপোৰ্শনৰ যোগেৰে আমি সব কোৱেশ্চনৰ আনসাৰ উলিয়াব পাৰো একদম ইজি এন্ড ট্ৰিক্সৰ হয় তো এ পারসন ৰিচ প্লেস 21 তাৰ মানে কৈছে হি যদি অৰিজিনাল স্পীডত কৈ 5/7 স্পীডত যদি আহে পারসন জনে 21 আৱাৰ লয় দ্যাট মিন্স তাৰ স্পীড আছিল 7 আৰু 5 হি টাইম লৈছে 5 আৰু 7 তাৰ মানে কারেন্ট স্পীডত আহিলে কি কিমান টাইম লয় কারেন্ট স্পীডত আহিলে আমি কিমান টাইম লয় তো কারেন্ট স্পীডত আহিলে আমাৰ টাইম লয় কারেন্ট স্পীডত আহিলে কি টাইম লয় কি এক্সাক্ট ভ্যালুত কি আছে 21 আৱাৰ ৰেশিওত আমি কি পাইছো যে কি কারেন্ট স্পীডত আহিলে 7 আৱাৰ লয় তো কারেন্টৰ ৰেশিওৰ ভ্যালু 7 এক্সাক্ট ভ্যালু 21 আমি কি কৰিম ৰেশিওৰ ভ্যালুৰে এক্সাক্ট ভ্যালু ডিভাইড কৰা 3 আৱার্স তাৰ মানে 3 ইজ এ হোৱাট 3 ইজ এ ম্যাজিক নাম্বাৰ এই 3 টো যদি আমি ম্যাজিক নাম্বাৰটো যতে পূৰণ কৰা আমি এক্সাক্ট ভ্যালু পাম অৰ্থাৎ 3 টো যদি মই ইয়াত পূৰণ কৰো তো আমি কারেন্ট স্পীড পাম মানে কি বৰ্তমান স্পীডত আছে 15 আৰু এই ম্যাজিক নাম্বাৰটো যতে পূৰণ কৰা আমি তাতে এক্সাক্ট ভ্যালু পাম নহয় তো তাতে তেতিয়ালে আমি কি পালো আমি ইয়াত পাইছো 21 এটা টাইমৰ ৰেশিও কৈছে ন টাইমৰ ৰেশিও তোমালোকে কোৱা এটা কৈছে যদি কি কৈছে যদি হি তাৰ নিজস্ব স্পীডত আহে অৰ্থাৎ হাউ মাচ টাইম উড হি সেভ ইফ হি হ্যাড ট্ৰেভেল এট হিজ অৰিজিনাল স্পীড তো হি কিমান টাইম সেভ কৰিব নিজস্ব স্পীড বেগত যদি ভ্ৰমণ কৰে তেও কিমান সময় আহিব অৰ্থাৎ কোৱেশ্চনটোত কোৱা নাই যে কিমান সময় ল'ব কোৱেশ্চনটোত কোৱা নাই কিমান সময় ল'ব কোৱেশ্চনটোত কি কৈছে কিমান সময় কম ল'ব এটা তোমালোকে কৈছো ম্যাজিক নাম্বাৰ ইয়াত কি আছে বলে স্যাৰ ম্যাজিক নাম্বাৰটো আপুনি কৈছে 3 ম্যাজিক নাম্বাৰটো কি এটা মানে আমাৰ ম্যাজিক আছে স্যাৰ ম্যাজিক নাম্বাৰটো এটাই ম্যাজিক আছে তো ম্যাজিক নাম্বাৰটো যতে পূৰণ কৰা এক্সাক্ট ভ্যালু পাব তো 5 3 যা কিমান হয় ইয়াতে 15 আৱাৰ এটো তাৰ অৰিজিনাল স্পীডত গলে
মানে তাৰ ইমান টাইম লাগিব আৰু সি যদি কম স্পীডত যায় অৰ্থাৎ সেইটো 21 আৱাৰ লাগে এটা দুইটাৰে কৈছে কিমান সময় ৰাহি হ'ব চোৱা সি যদি অৰিজিনাল স্পীডত যায় সি 15 আৱাৰতে পাব আৰু যদি সি তাৰমানে কাৰেন্ট স্পীডত যায় তেতিয়াহলে তাৰ 21 আৱাৰ লাগে যদি সি অৰিজিনাল স্পীডত গলে হেতেন তেতিয়াহলে কিমান আৱাৰ কম লাগিব মানে কিমান সময় বাচি যাব মানে ৰৈ যাব কিমান আৱাৰ লাগিব 21 ৰ পৰা আমি মাইনাস কৰা 15 = 6 আৱাৰ উইল বি কাৰেক্ট আনসাৰ অৰ্থাৎ তাৰ যেটো ৰাহি হ'ব সময় বা যেটো সময় বাচি যাব তেতিয়া হে বাচি যোৱা সময়টো হ'ব 6 আৱাৰ ওকে বহুত বঢ়িয়া বহুত ইজি তৰিকে সে আমি কোৱেশ্চন আনসাৰ উলাই লৈছো তো নেক্সট কোৱেশ্চন আছে ওকে নেক্সট কোৱেশ্চন মানে তোমালোকৰ কাৰণে এটো ডাঙৰ কোৱেশ্চন যে আমি জিটি পিজিটিৰ কাৰণে কোৰ্স লঞ্চ কৰিছো আসাম কম্পিটিটিভ এক্সাম এন্ড গেন্দিবৰ তৰফৰ পৰা যত তোমালোকে লাইভ ক্লাস ৰেকৰ্ডেড ক্লাস ফুল মক টেষ্ট টপিক ওয়াইজ মক টেষ্ট পিডিএফ নোটস গোটেইখিনি পাবা আৰু তাৰ যেটো আমি অফাৰত 2 ইয়াৰ্ছৰ ভ্যালিডিটি বহুত বেছি ইম্পৰ্টেন্ট 2 ইয়াৰ্ছৰ ভ্যালিডিটি তোমালোকে পাবা 1499 ৰ মানে তোমালোকে অনলি প্ৰাইসত পেডাগজি জিকে আসাম ৰিলেটেড জিকে এন্ড কাৰেন্ট এফেয়াৰ্স ম্যাথ এন্ড বাকি যি আমাৰ ইংলিশ আছে গোটেইখিনিৰে ক্লাস তোমালোকে পাই যাবা আৰু এইখিনিৰ কাৰণে তোমালোকে 2 ইয়াৰ্ছৰ কাৰণে অনলি পেমেন্ট কৰিব লাগিব 1499 তো এই দুটা ল্যাঙ্গুৱেজত তোমালোকে अवेलेबल হ'ব এটা আছে আসামিজ আৰু এটা আছে ইংলিশ দুটা ল্যাঙ্গুৱেজতে তোমালোকে পাবা এতিয়া তোমালোকৰ কাৰণে সময় আছে আৰু তোমালোকৰ কাৰণে কি আছে ভ্যাকেন্সিও আছে কিমান 55000 প্লাস তোমালোকৰ ভ্যাকেন্সি উলাব গৈ আছে তোমালোকে সকলোৱে গম পোৱা আৰু তোমালোকে যদি ভাবি আছা এতিয়াও প্ৰিপাৰেচন কৰিম নকৰিম লাহে লাহে কৰিম দেন ডেফিনেটলি তুমি আউট অফ তুমি কম্পিটিশন হ'ব গৈ আছে কাৰণ প্ৰথমবাৰ যেতিয়া টেটৰ প্যাটাৰ্ন চেঞ্জ হৈছিল আৰু এক্সাম হৈছিল তো তেতিয়া সবৰ কাৰণে নতুন আছিল কিন্তু এতিয়া সবৰ কাৰণে মানে সবে সিলেবাসটো গম পায় সকলৰ প্ৰিপাৰেচন কৰি আছে আৰু সেই সকলেতো প্ৰিপাৰেচন কৰি আছে যি সকলৰ সিলেকশন হ'ব তুমি যদি ভাবি এতিয়াও আছা ডেফিনেটলি তোমালোকৰ গোটেইখিনি সেকশনে লাগিব কোনো এটা সেকশন তুমি এৰিব নোৱাৰা ঠিক আছে তো গোটেইখিনি তোমালোকে একেলগে পাবা আৰু আটাইতকৈ যদি তোমালোকে যি সকল আগৰ স্টুডেন্ট আছে পাস পৰা স্টুডেন্ট আছে জিটি এন্ড পিজিটি তো এই প্ল্যাটফৰ্মটোৰ সহায়ত লাষ্ট ইয়াৰ অসমত ম্যাক্সিমাম স্টুডেন্ট মানে কি হৈছে পাস আউট হৈছে তো তোমালোকৰ কাৰণে ডেমো ক্লাসও আছে এপটো তোমালোকে গোটেইটা সাবজেক্টৰ ডেমো ক্লাস চাব পাৰিবা ডেমো ক্লাস চোৱা ডেমো ক্লাস লৈ আমাৰ লগত অতি সোনকালে জয়েন হৈ লোৱা তো তোমালোকৰ ভালৰ কাৰণে কৈছো আমিতো ভাই একদম মিনিমাম পাম তোমালোকেতো হোল লাইফ পাবা ন তো হোল লাইফ পাবা তো বাদ দিয়া তোমালোকে 2 ইয়াৰ্ছৰ বিএডৰ কোৰ্স মানে পঢ়িছা তাতে 2 লাখ প্লাস তোমালোকে তাতে খৰচ কৰিছা তো এতিয়া ফাইনাল ডেস্টিনেশন আইছে ভাই এটু ক্লিয়াৰ হলে তোমাৰ যেটো সপোন ড্রিম যাৰ কাৰণে ইমান স্ট্ৰাগল কৰি আছিল হেতু কমপ্লিট হ'ব তো ইয়াৰ কাৰণে ভাবি বেছি লাভ নাই ঠিক আছে তো ডেমো ক্লাস আছে ডেমো ক্লাসও তোমালোকে চাই ল'ব পাৰা তো ইয়াত কৈছে এই গোটেই কেইটা নাম্বাৰৰ ভিতৰত আটাইতকৈ সৰু কোনটো হয় সো √7 + √3 2 + √6 and √2 মানে √8 and √2 and √5 √5 এটা √7 + √3 এটা এনেকুৱা নাম্বাৰ আমি ৰুট থাকিলে তো আমি গম নাপাও কোনটো ডাঙৰ কোনটো সৰু তো √7 আছে √3 আছে আমি ডাঙৰ সৰু গম নাপাও কিন্তু আমি ইয়াক কি কৰিম স্কয়াৰ কৰিম যদি আমি স্কয়াৰ কৰো তো a + b হোল স্কয়াৰ হলে √² + √3² + 2 * √7 * √7 তো এতিয়া যদি আমি কও জানো স্কয়াৰ √ওভাৰৰ ওপৰত স্কয়াৰ থাকিলে ক্যান্সেল যায় তো 7 + 3 হল +2 √√, থাকিলে পূৰণ হয় তো √7 3 = 21 হল বহুত বঢ়িয়া তো এটো হল 10 + 2 √21 তো প্ৰথমটো মই দেখাই দিছো সেকেন্ডটো যদি তোমালোকে চোৱা আমাৰ a + b হোল স্কয়াৰ মানে a² + b² তাৰমানে এটা 2² মানে 4 আৰু √6² মানে 6 হ'ব মানে গোটেইখিনি ভ্যালুৰ ক্ষেত্ৰত যেতিয়া ইয়াত স্কয়াৰ কৰিলে 8 হ'ব ইয়াত 2 মানে এটো 10 পাম এটো 5 + 5 10 হ'ব মানে ইয়াতো আমি 10 + 2 * 2 √6 পাম এতিয়া আমি 10 টো যদি লিখো এটা চোৱা তোমালোকে জানিব লাগে যদি √ওভাৰৰ ভিতৰত নাম্বাৰ এটা থাকে ই ৰুটৰ ভিতৰত যদি গুছি যায় স্যাৰ ভিতৰত কি আনিছো কাৰণ সবতে আমি 2 পাম ইয়াত তো কম্পেয়াৰ কৰিব সুবিধা হ'ব তো আমি 2 টো ভিতৰত গুছি গলে কিমান হ'ব 4 হ'ব ঠিক আছে 3 ভিতৰত গুছি গলে কিমান ৰুটৰ ভিতৰত 9 হ'ব তো 4 * 6 মানে 24 তাৰ মানে এগেইন যদি আমি √8 + √2 যদি লিখো সো এতে কি লিখিব 10 + 2 ৰুট কি হ'ব 8 2 = 16 তো বুজি তো পাইছা এতিয়া বাকিখিনি √5 + √5 তো a + b হোল স্কয়াৰ কৰিলে এখিনিটো 10 এ হল +2 * এই দুটা নাম্বাৰ ইনটু ৰুটৰ ভিতৰত আছে 25 ঠিক আছে এটা তোমালোকে যদি গোটেইখিনি এবাৰ চেক কৰা দেখা পাবা যে 10 টো সবতে আছে সবতে 10 আছে ইয়াতো আছে মানে ইয়াতো আছে সবতে 10 আছে গতিকে ইয়াৰ লগত আমি কম্পেয়াৰ কৰিবই নোৱাৰো
আৰু তোমালোকে যদি চোৱা তেতিয়াহ'লে 2 চবতে আছে, 2 ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে। তো সৰু যদি ফুৰিছে তাৰমানে ৰুট ওভাৰৰ ভিতৰত যিটো সৰু নাম্বাৰ আছে সি সৰু হ'ব, সেই নাম্বাৰটোৱে সৰু হ'ব। আৰু গোটেইকেইটা নাম্বাৰৰ ভিতৰত যদি আমি চাবলৈ চাওঁ ৰুট ওভাৰৰ ভিতৰত ইয়াত আটাইতকৈ সৰু আছে, কাৰণ বাকীখিনিতো কমন আছে। 10 + 2 ৰুট ওভাৰ ভিতৰত ৰুট ওভাৰ 16 আছে, অৰ্থাৎ ই আটাইতকৈ সৰু আছে আৰু আটাইতকৈ স্মলেষ্ট যিটো উলিয়াব পাৰিছে। তো সেই হিচাপত অপশ্যন নম্বৰ ডি উইল বি কাৰেক্ট আনসাৰ ফৰ দিছ কুৱেশ্যন। ঠিক আছে, সকলোৱে বুজি পাইছা? মই কৈছো ন একেবাৰে বেছিকতো যাব নোৱাৰিম এতিয়া লগে লগে। তো কোনো কথা নাই, চিন্তা কৰিবলগীয়া বিষয় নাই, একদম ইজি হয়, সময় আছে, তো সময় দিয়া, সময়ৰ সৎ ব্যৱহাৰ কৰা। যদি শনি শুক্ৰ গ্ৰহ কিবা কানি লগা নাই তোমালোকৰ তেতিয়াহ'লে ডেফিনেটলি সিলেকশন হ'ব। যদি লাগিছে তেতিয়াহ'লে ভাই বিনাশকাৰী বিপৰীত বুদ্ধি এটা কথা আছে। তো তোমালোকৰ এইটো ৰাইট টাইমত ৰং ডিসিশন এণ্ড ৰাইট টাইমত ভুল ডিসিশন। তো তুমি এটা কোৰ্ছে নলোৱা, তো তোমাক কোনোবাই ভাল এডভাৰটাইজ কৰাই দিছে, কোনে কোৰ্ছে লোৱাই নহয়, তোমাৰ লাইফটো হয়তো ডিষ্ট্ৰয় হৈ যাব পাৰে যদি তুমি ভুল ডিসিশন লোৱা। কেনেকুৱা ধৰণৰ ডিষ্ট্ৰয় হ'ব পাৰে? প্ৰথমটো তোমাৰ মই 110% যিকোনো কথা কওঁতে ডেমো ক্লাছ নোলোৱাকৈ তো ল'ব নালাগে। আমাৰো তোমাৰ ডেমো ক্লাছ নোলোৱাকৈ নল'বা। কিছুমানে এনেকুৱা ভাবে মেথছ পঢ়াই আছে যি ট্ৰেডিশ্যন 9-10 ল'ৰা ছোৱালীক পঢ়ায়, তো তেনেকৈ আৰু 9-10 বহুতে ভাবিছে যে 9-10 লেভেল হ'ব, তাতে লিখিব তোমাৰ 9-10 লেভেল, এটা সিংগল কুৱেশ্যন মোক দেখাই দিয়া যে 9-10 আছে। তো এইবিলাক কম্পিটিটিভ এক্সামৰ জয়। মই তোমালোকৰ পেপাৰখন এনালাইচিছ কৰিছোঁ, য'ত SSC CGL এণ্ড CHSL মেক্সিমাম সেনেকুৱা পেটাৰ্ণৰ কুৱেশ্যনে তোমালোকৰ এক্সামত দেখা গৈছে। তাতে হাৰ্ডলি 10টামান চেপ্টাৰ আছে য'ৰ পৰা মেক্সিমাম কুৱেশ্যন তোমালোকৰ দিছে। তো আমি সেইখিনি কুৱেশ্যনৰ চেপ্টাৰৰ ওপৰত বহুত বেছি কনচেনট্ৰেট কৰিম। সেইখিনি চেপ্টাৰ বহুত বেছি উইদাউট এনি ফৰ্মুলা, এটা সিংগল ফৰ্মুলা মুখস্থ কৰিব নালাগে। তোমালোকে যদিয়ে পূৰণ আৰু হৰণৰ জানা, যদি টেবুল তোমালোকে জানা মাল্টিপ্লিকেশ্যনৰ এণ্ড এডিশ্যন বা এইবিলাক যিখিনি জানা, তেতিয়াহ'লে তোমালোকৰ কাৰণে সাফিচিয়েণ্ট হয়। তুমি 15ৰ ভিতৰত আউট অফ 15 10 মাৰ্কছ পাবৰ কাৰণে, 10+ পাবৰ কাৰণে। তো এইটো আমি কি কৈছো, তো এনেকুৱা টাইপৰ কুৱেশ্যনত যদি অপশ্যন মানে 0 থাকে, তো মেক্সিমাম চান্স থাকে 90% চান্স থাকে এনেকুৱা ধৰণৰ কুৱেশ্যনৰ এনসাৰ 0 হয়। তো মই এনে একবাৰ দিলো বোলে স্যাৰ এনেকুৱা ধৰণৰ কুৱেশ্যনে 0 তোমালোকে নিদিবা কিয়? কাৰণ চোৱা ইয়াত 0 এটা আছে ন, তো মেক্সিমাম মানে কিবা কৰোতে আমাৰ মানে এনেকুৱা 0 ওলোৱাৰ চান্স থাকে। তো যে নহওক x প্লাছ ইকুৱেল টু আমাৰ 29 আছিল, তো +29 টো এইফালে নিলে -29 হ'ব। তো যদি মই ইয়াত লিখো x⁴ 5 - 30 এইটো যি আছে আমাৰ ইকুৱেশ্যনটোৰ ভ্যালু উলিয়াব দিছে, যদি x ৰ ভ্যালু उसका ऐसा होगा। এতিয়া তোমালোকে চোৱা x = 29 मतलब কি হয় তোমালোকে মোক কোৱা। যাৰ যাৰ আইডিয়া আছে সিহঁতে ক'ব যে x = 29 মানে কি। x ৰ ভ্যালু 29 মানে কি, x ৰ এটা ফেক্টৰ, এটা উৎপাদক হ'ব 29। আমাৰ ৰাইট? তো x ৰ যদি এটা ফেক্টৰ আমি যদি 29 বুলি ভাবিব পাৰো, ওকে, তেতিয়াহ'লে ফেক্টৰ হিচাপত ভাবিব পাৰো, দেন আমি ইয়াক ভাবি যদি লওঁ ফেক্টৰ হিচাপত, তো আমি টাৰ্গেট কৰিম যে আমি x - 29 এনেকুৱা চবৰ ভিতৰত কমন আনিব পাৰো। তো এটা x⁵5 আছে, তো -13 যিটো 30 x⁴ আছে ন, ইয়াক -29 x⁴ লিখিব পাৰো। ওকে, আৰু মাইনাছ আৰু x⁴ লিখিব পাৰো। এম আই ৰাইট? ওকে, -29 x⁴ লিখিব পাৰো বা -x⁴ লিখিব আমি পাৰো। কিয়? কাৰণ মাইনাছে মাইনাছে ভাই প্লাস হৈ গ'ল। এগেইন আমি লিখিব পাৰো +30 যিটো আছে, কিন্তু মই কৈছো এই দুটাৰ পৰা আমি x - 29 পাম। এবাৰ নেক্সট ইয়াৰ পৰা 29 পাবৰ কাৰণে ইয়াতে 29x³ এটা যিটো কোএফিচিয়েন্ট বা হক 1 হ'ব, এটা 29 এগেইন আমি ইয়াতে মাইনাস দিম, মাইনাস দিমে প্লাস 29x³ আৰু এটা x³ হ'ব 30x³, এগেইন -30 29x², তো ইয়াতে মাইনাস এগেইন দিম x², তো মাইনাসে মাইনাসে কি হ'ব -30 +30x² and plus again 29x plus x we can write. তো এই দুইখিনিৰ পৰা আমি কমন আনিব পাৰো x⁴ থাকিল x - 29, এই দুইখিনিৰ পৰা এটা কমন আনিব পাৰো -x³ থাকিল x - 29, এই দুইখিনিৰ পৰা কমন আনিব পাৰো +x², কাৰণ কমন মানে কি সৰুটো কমন আহিব, থাকিল ইয়াত x - 29, আৰু এই দুইখিনিৰ পৰা এটা কমন আনিব পাৰো, কিয়া কমন আননা মানে কি কমন আনিব পাৰো, তো x কমন আনিব পাৰো, x কমন আনিলে x - 29, ঠিক আছে, প্লাস x থাকিল, বহুত বঢ়িয়া। এতিয়া ঘটনাটো হৈছে চোৱা, এই ইয়াৰ পৰা কিছুমানে ভাবি আছে স্যার কেনেকৈ হ'ব পাৰে, তো এইটো আমাৰ কি কৰিছো চোৱা, তো ইয়াৰ পৰা মাইনাস আহিব না, -x কমন আনিলে কি হ'ব x - 29 এতে +x, ঠিক আছে, এইখিনি হৈ গ'ল। এইখিনি সিম্পল আমাৰ আছিল। তো ইয়াৰ পৰা x⁴ কমন আনিলো, ইয়াৰ পৰা সৰুটো এইটো আৰু এইটোৰ সৰু কি হয় x³
আগত মাইনাছ আছে মাইনাছে কমন আনিম ন ইয়াৰ আগত প্লাস আছে সো ইয়াৰ পৰা কমন আনিলে আগত প্লাস আছে x স্কয়ার ইয়াত মাইনাছ আছে এখানে মাইনাছ x কমন আহিব 4 to x minus 29 এই গোটেইখিনিত কি আছে x minus 29 x minus 29 বাকি যিখিনি ৰৈ গল আমাৰ ভিতৰত থাকিব x to power 4 minus x cube plus x square minus x আৰু a plus x to ভাই মানে বাংলাদেশ বৰ্ডাৰত আছে ভাই তাক আমি সাইড কৰি দিলো তো এইখিনি পৰা আমি এইখিনি এইটো ইয়াত কমন আছিল এইটো ললো বাকি এইখিনি আমি ভিতৰ লিখিলো এটা x minus 29 ৰ ভ্যালু কি আছে লাড্ডু তো লাড্ডুৰ লগত যদি মানে যি কিনো নাম্বাৰে পূৰণ কৰো মানে এতে 0 হ'ব মানে এইখিনি 0 হ'ব ঠিক আছে এট লিষ্ট 0 প্লাস x মানে কি 29 মানে 29 plus 0 মানে অপশন আপনি 0 বলে গৈছিল 29 will be correct answer for this question ইজি কোৱেশ্চন আছিল বাস আমি আজি পৰা এনেকুৱা টাইপৰ যদি কোৱেশ্চন আহে যে x মানে ইমান ইয়াৰ ভ্যালু লোৱা তো তাকটো আমি বহুত ইজিলি কৰিব পাৰো যদি আমাৰ x ৰ ভ্যালু 29 নহল হয় সৰু ভ্যালু দিলে হয় যে x equal to 2 ভ্যালু লোৱা তো x ৰ ভ্যালু আমি ডাইৰেক্ট 2 পুট কৰিব পাৰিলো নো ডাউট তো x ৰ ভ্যালু ডাইৰেক্ট 2 পুট কৰিব পাৰিলো হয় আৰু ডাইৰেক্ট আনসাৰ কৰিব পাৰিলো কোনো কথা নাই কোনোবা যদি ভাই বহুত দিনৰ মূৰত দেখা পাইছে আলজেব্ৰা কি ভাবিব পাৰে মেৰে সে नहीं होगा भैया তো মই কি কৈছো ভাই একদিনত নহয় 1 মান্থ যদি কন্টিনিউয়াসলি ক্লাস কৰিছা ডেফিনেটলি তোমাৰ কনফিডেন্স এন্ড তুমি ভাবিবা ওকে মোক তো এতিয়া স্যাৰ কৈছে 10 প্লাস নহয় মোক 12 প্লাস নাম্বাৰ লাগে তুমি নিজে মানে ভাবিবা তো যে এনেকুৱা টাইপৰ প্যাটাৰ্নৰ কোৱেশ্চন আমি জিবিলাকে কৰিব কিহতে গমে পাব আচ্ছা এটো আমাৰ কেনেকুৱা প্যাটাৰ্নত আমাৰ আছে তো এই কোৱেশ্চনটো যদি আমি চাবলৈ যাও কোৱেশ্চনটো দিয়া আছে 1/2 plus 1/6 plus 1/12 plus 1/20 plus ... plus 1/132 plus 1/156 এতিয়া যদি আমি চাবলৈ যাও ইয়াক আমি we can write 1 into 2 প্ৰচাৰ কিয় লিখিছে কাৰণ মই যদি তোমালোকক যেতিয়া মই চোৱা এটা মই বহুত বেছিকত যাব নোৱাৰো কাৰণ ভিডিওটো বহুত বেছি লেন্থি হৈ যাব এই সলিউশনটো কি হয় কাৰণ am ap আছে gp আছে ap gp বা arithmetic progression geometric progression এইবিলাকত নপৰে এটো নপৰিলে আমি কেনেকৈ লিখিব পাৰো সো 1 যদি আজি পৰা এনেকুৱা টাইপৰ কোৱেশ্চন তো আমি কি আছে 2 into 3 লিখিব পাৰো 6 মানে 12 মানে কি লিখিব পাৰো 3 into 4 লিখিব পাৰো তো 20 মানে কি লিখিব পাৰো 4 into 5 লিখিব পাৰো প্লাস ... প্লাস 132 মানে 12 into 11 into 12 লিখিব পাৰো প্লাস 156 মানে 12 into 13 লিখিব পাৰো এতিয়া আমি ইয়াক এনেকৈ লিখিব পাৰো বলে স্যাৰ পাৰে এতিয়া আমি কি কৈছো 1 প্লাস মাইনাস যদি মই হাফ লিখো মই এটা হাফে পাম কাৰণ এটা হাফ আছে না প্লাস আছে তো এটো কিয় হল কেনেকৈ হল ও বি ৰাজে কৈ আছো তোমালোকক তো নেক্সট আমাৰ কি আছে 1/2 এতে 1/6 পাব লাগে যদি মই এতে ভাঙি কিয় লৈছো মই 1/6 পাব লাগে ন মই যদি তোমালোকে ক্যালকুলেশন কৰিছা 1/2 minus 1/3 গলে 1/6 পাম ইয়াৰ পৰা ওৰটো ইয়াত লিখিব লাগিব তো এতে 2 আৰু 3 এলচিএম হ'ব তলত 6 2 ৰে 6 ক ডিভাইড কৰিলে 3 - 2 মানে 1/6 ভাঙি কিয় লৈছো কাৰণ মই মানে এনেকৈ ভাঙিব লাগিব যেনে 3 আৰু 4 আছে ন মানে 1/3 minus 1/4 কৰিলে মই 1/12 পাম তো প্লাস এতে 1/4 minus 1/5 কৰিলে 1/20 পাম প্লাস ... এখিনি যিখিনি আছে अगेन 1 same to same যাব 1/11 minus 1/12 আৰু अगेन ইয়াত যদি চাও প্লাস 1/12 minus 1/13 আৰু তোমালোকে যদি দেখা পাইছা যে ইয়াত হাফ হাফ 3 3 4 4 মানে গোটেই ক্যান্সেল যাব গোটেই ক্যান্সেল ই ইয়াৰ আগতৰ লগত যাব ই ইয়াৰ লগত যাব থাকিব মানে কি ফাৰ্স্টৰ টু এন্ড সেকেন্ড টু মানে 1 minus 1/13 तो 13 तो हमार होल एलसीएम 13 और 1 into गले 13 minus 1 तो इसका मतलब इसका आंसर होगा 12/13 will be correct answer for this question और ऑप्शन नंबर बी will be correct answer तो ইয়াত বেসিক যদি যাব লাগে আমি এএম জিএম মানে এপি জিপি ওপৰত পঢ়িব লাগিব তো যেনো এপি জিপি এটো পঢ়া নাই কিন্তু তো এপি জিপি পঢ়িলে আমাৰ আইডিয়া লাগিব যে স্যার আমাৰ এনেকুৱা টাইপৰ কোৱেশ্চন আমি এইটো প্যাটাৰ্নত কৰিব পাৰো ঠিক আছে এইটো কোৱেশ্চনৰ आंसर সকলে গম পাইছা নিশ্চয় So next unit place digit এটা unit place digit উলোৱা আছে এইবিলাক কোৱেশ্চন তো সকলে পাৰিবা একদম পাৰিবা একদম ইজি হয় তো unit place digit কেনেকৈ উলিয়াব পাৰে ইমান মই যে কৈছো কিছুমান তো বহুত বেছি ইজি থাকে ওকে আমি সো এই কোৱেশ্চনটো আমি কেনেকৈ आंसर উলিয়াম 2 the power 57 তো 2 the power 57 যদি আছে ইয়াৰ ইউনিট ডিজিট মানে এই সংখ্যাটো যদি আমি গুটেখিনি ভাঙি লিখো আৰু এটা লিখো তেতিয়ালে একচুয়ালি যদি এটা লিখো তেতিয়ালে আমাৰ সেই নাম্বাৰটোৰ একক স্থানত কি অংক থাকিব তো একক স্থান মানে প্ৰথম অংকটো কি হ'ব এতিয়া প্ৰথম অংকটো কি হ'ব 2 the power 57 ৰ একক স্থানত থকা অংকটো কি হ'ব এতিয়া একক স্থানৰ অংক থকা আমি তো কি লিখিম সকলে চোৱা তো সকলে আমি কি লিখিম ইয়াত একক স্থানত
তো কেনেকৈ কৰিম এতিয়া তোমালোকে চোৱা যদি মই 1 ৰ স্কয়াৰ কৰো 1 হ'ব 2 ৰ স্কয়াৰ কৰিলে কি হ'ব 4 হ'ব 3 স্কয়াৰ কৰিলে আমাৰ 9 হ'ব সকলোৱে চাবা 4 স্কয়াৰ মানে 16 হ'ব এতিয়া কিছুমান নাম্বাৰ আছে যিবিলাকৰ ওপৰত স্কয়াৰ যিমান কি নকৰা কিয় সেইটো সংখ্যাই ৰিপিট হৈ থাকে আৰু ইউনিট প্লেসৰ নাম্বাৰ উলিয়াবৰ কাৰণে সেইটো কামে কৰিব লাগে কি কাম কৰিব লাগে যে আমাৰ কি কৰিব লাগিব ইউনিট প্লেসৰ নাম্বাৰ উলিয়াবৰ কাৰণে এনেকুৱা এককৰ স্থানত অংক লৈ আহা যাৰ স্কয়াৰ কৰিলে কি নিজে আহি থাকে যেনে তুমি 1 ৰ ওপৰত 100 দিয়া 1 ৰ ওপৰত 200 দিয়া ভাই 1 এ আহিব নাই 1 এ আহিব নাই তুমি যদি ধৰাল 16 আছে কৰবাত নাম্বাৰ 16 ৰ ওপৰত তুমি 20 দিছা তো 16 ৰ ওপৰত 20 দিছা মানে ইউনিট ডিজিট তো ইয়াৰ 6 এ আহিব am I right কারণ তুমি কি করবে 16 into 16 2 5 6 again 16 6 6 যা 6 তার মানে তুমি যিমান বার পূরণ নকৰা কিয় যিমান বার পূরণ নকৰা কিয় এককৰ স্থানত বা ইউনিট ডিজিট নাম্বাৰটো 6 এ আহিব যেনে 1 ৰ ওপৰত তুমি যিমান বাৰ নিদিয়া কিয় তাৰ ইউনিট ডিজিট নাম্বাৰটো 1 এ আহিব বা এককৰ স্থানৰ অংকটো 1 এ আহিব নিশ্চয় বুজি পাইছা তোমালোকে নিশ্চয় বুজি পাইছা তো যদি 2 দা পাৱাৰ 57 তো আমি হয় ইউনিট ডিজিট 1 ৰাখিম নাইবা 6 ৰাখিম ওকে তো 1 বা 6 ৰাখিম এটা 1 তো পেলাব নোৱাৰো তো 1 কিয় পেলাব নোৱাৰো কাৰণ মই ইয়াত যদি 2 পাৱাৰ 2 লিখো 4 পাম 2 ৰ পাৱাৰ 3 লিখি 8 পাম কিন্তু 2 ৰ পাৱাৰ 4 লিখি 16 পাম আৰু মই কৈছো 16 ৰ ক্ষেত্ৰতো হেতু ৰুল হয় কিয় 16 ত যদি ইউনিট ডিজিটটো 6 থাকে 6 6 যা 6 6 যা 6 6 যা 6 মানে 6 6 6 এ পাম লাষ্টত মানে 6 এ আমি পাম তো 2 দা পাৱাৰ 4 মানে 16 হল এটা যদি এটা পাৱাৰ 4 হয় 57 পাবৰ কাৰণে ইয়াতে কি লিখিব লাগিব তো 4 এৰে 57 ক ডিভাইড কৰা কিমান যাব 4 1 4 57 ক ডিভাইড কৰা কি 4 1 4 ওকে 1 and 7 তো 4 4 যা 16 তো 4 4 যা 16 হলে আমাৰ কি হল 1 হল তো 1 হোল মিনিং টু কি 1 হল মানে এটা 2 আৰু সাইডত আমাৰ ৰৈ যাব ঠিক আছে তো এটা আমাৰ যেটো আমাৰ ৰৈ যাব এটো সাইডত এটা ৰৈ যাব ঠিক আছে তো সাইডত যদি ৰৈ যায় তেতিয়ালে আমাৰ কি হ'ব তো 2 টু দা 4 and ইয়াত আমাৰ কিমান বাৰ যাব 14 into আমি কি লিখিম 2 কিয় তো আমি জানো বেস বিলাক পূৰণ হয় ন তো a to the power m into a to the power n মানে বেস যদি সেম হয় পাওয়ার কি হয় প্লাস হয় m plus n তো সিমিলারলি এতে 2 to the power 56 plus into 2 ৰ পাওয়ার ওপৰত মানে 2 to the power 57 হ'ব লাগিব না হৈছে তো মই জেনে কৈছো ইয়াৰ পাওয়ার আমাৰ 16 হ'ব ভিতৰত 16 ৰ ওপৰত যি পাওয়ার নাথাকক কিয় এককৰ স্থানত সদায় 6 এ হ'ব মানে ইয়াৰ পৰা এটো এককৰ স্থানত 6 এ পালো এটা 2 ৰৈ গৈছিল ইনটু 2 কৰা 6 2 যা 12 তো এককৰ স্থানত বা ইউনিট ডিজিট নাম্বাৰটো কি হ'ব এই সংখ্যাটো 2 will be correct answer for this question ঠিক আছে সকলে বুজি পাইছা একো নাই মই জেনে কৈছো বহুত বেসিকত মই যাব নোৱাৰো যে এইটো কোৱেশ্চন লাষ্ট কোৱেশ্চন আছিল 15 কোৱেশ্চনৰ জিটি পেপাৰ প্ৰিভিয়াস ইয়াৰৰ এই কোৱেশ্চনটো তোমালোকে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা যে স্যাৰ এই কোৱেশ্চনটোৰ কি হ'ব পাৰে এই কোৱেশ্চনটো বহুত জবৰদস্ত আৰু বহুত ইজি ট্ৰিকত মই তোমালোকক মানে তো নিহিকাও কিন্তু মানে শিকাম কেতিয়া মানে বাকি ক্লাছত যেতিয়া আমি প্ৰফিট লস বা এইবিলাকৰ ওপৰত পঢ়িম তো এইটো কোৱেশ্চন মই কিয় কৰিছো তোমালোকক এটা হোমৱৰ্ক টাইপ কমেন্ট সেকশনত জনাবৰ কাৰণে কোৱেশ্চনটো দিছো তো আজিৰ কাৰণে এখিনি আছিল থ্যাংক ইউ সো মাচ যি সকলে ভিজিট কৰিছা এন্ড অলৱেজ যি সকলে প্ৰিপাৰেচন কৰিব বিচৰা মই তোমালোকক এটাই কথা ক'ব বিচাৰো ভাই এই তোমালোকে সৰুৰ পৰা পঢ়ি আহি এটা এনেকুৱা সিচুৱেশনত পৰিছা যত তুমি কৰ্মসংস্থাপন পাব পৰা তাৰ কাৰণে ক'ত কিমান পইচা খৰচ কৰিছা হিসাব নাই তো ইয়াত মিনিমাম এটা প্ৰাইজত 2 ইয়াৰ্ছৰ কাৰণে প্ৰস্তুতি চলাই তুমি তোমাৰ নিজৰ সপোন বাস্তৱত ৰূপায়ণ কৰিব পাৰা কিয় কৈছো কাৰণ লাষ্ট অৰ্থাৎ জি ইয়াৰত আটাইতকৈ বেছি সিলেকশন এই প্লেটফৰ্মটোৱে দিছে আৰু বেলেগে যত জেনেকৈ পঢ়াইছে তাৰ পৰাটো মই স্যাটিসফাই যে ওকে আমাৰ প্লেটফৰ্মটোত লৰা চলি সঁচাকৈ ভৱিষ্যত